এটা অত্যন্ত বৰ্বৰ ঘটনা। আমাৰ সমাজখনত এই ধৰণৰ ঘটনা ঘটিলে গুণ্ডা আৰু আৰক্ষী, গুণ্ডাৰ পৰা বাচিবলৈ আৰক্ষীৰ কাষলৈ অহা যায়, অন্যায় অবিচাৰৰ পৰা বাচিবলৈ আৰক্ষীৰ ওচৰত অহা যায়। আৰক্ষীয়ে যদি গুণ্ডাৰ ৰূপ ধাৰণ কৰে ৰাজপথত, সেই গোটেই কথাটো কেৱল এজন ছাত্ৰ বুলি নহয়, যিকোনো মানুহৰ বাবে এই ঘটনাটো অত্যন্ত স্পৰ্শকাতৰ আৰু অত্যন্ত বেদনাদায়ক। আমাৰ কথাকেইটা একেবাৰে স্পষ্ট। তেওঁ যিহেতু এগৰাকী কলেজত পঢ়ি থকা ছাত্ৰ, ডেলিভাৰী বয়, তেওঁ একো ফূৰ্তিত হোৱা নাই, ঘৰৰ সকাহ দিবৰ বাবে তেওঁ ডেলিভাৰী বয় হৈছে। আত্মসন্মান তেখেতৰো আছে, তেখেতে অপৰাধ কৰিছে, থানালৈ আনক, বুজাওক, কথা পাতক, জেলত দিয়ক, ফাঁচি দিয়ক। কিন্তু ৰাজপথত আত্মসন্মানত আঘাত লগাকৈ যিদৰে প্ৰহাৰ কৰা হৈছে, যিখিনি আমি ক্লিপিংছটোত দেখিছোঁ, এই গোটেই ঘটনাটো অপমানজনক আৰু সেইবাবে আমি ওলাই আহিছোঁ, এইবাবে আমাৰ কথাখিনি আমি স্পষ্ট কৰিছোঁ। DGP মহোদয়ে তদন্তৰ কথা কৈছে, তদন্ত ক্ষিপ্ৰতৰ হওক, শাস্তি দিয়া হওক। এই ল'ৰাজনৰ আত্মসন্মানত আঘাত লগাৰ পাছত ন্যায় তেওঁ পাব লাগিব আৰু সেই কথাটো কটনিয়ান হিচাপে কটনৰ বৰ্তমানৰ ছাত্ৰসকলেও কৈছে, ইতিমধ্যে কটন বিশ্ববিদ্যালয় আছুগুটেও এই কথা কৈছে। গতিকে এখেতৰ ওপৰত ব্যৱস্থা হ'ব লাগিব, সেইটোৱে একেবাৰে স্পষ্ট কথা। যদি ভাৰ্গৱ বৰবৰাৰ ওপৰত কোনো ধৰণৰ এনেকুৱা বিচাৰ নহয়, যিকোনো মানুহ এজন ৰাজপথত চলি ফুৰা যিকোনো সাধাৰণ মানুহ এজনৰ ওপৰতে এই ঘটনাটো হোৱাটো বিপদজনক। যিকোনো সাধাৰণ মানুহ এজনৰ বাবে আৰক্ষী ভগৱান, গুণ্ডাৰ পৰা আৰক্ষীয়ে বচাব। সিংঘাম চিনেমা চলি থকা নাছিল নহয়। আমাৰ ভিডিঅ'টো দেখি প্ৰথমতে এনেকুৱা লাগিছে শ্বুটিং হৈ আছে। শ্বুটিঙত মানুহে তেনেকৈ আচৰণ কৰে, চিনেমাত তেনেকৈ আচৰণ কৰে। আৰক্ষীক ভগৱান বুলি ভবা অসমত যদি এই ধৰণৰ ঘটনা ঘটে, সেইবাবে আমি ভাল পাইছোঁ DGP মহোদয়ে হস্তক্ষেপ কৰিছে। হস্তক্ষেপ কৰাৰ লগতে তেওঁ এতিয়া ক্ষিপ্ৰতৰ তদন্ত কৰক, শাস্তি দিয়া হওক। এই ধৰণৰ আৰক্ষী বিষয়া থাকিলে ভাল আৰক্ষীসকলে কষ্ট পাইছে আজি। ভাল আৰক্ষী যিসকল বিষয়া, সৎ নিকা আৰক্ষী যিবোৰ বিষয়া, যাৰ সৈতে এই থানাখনতে যথেষ্ট নিকা বিষয়া আছে, যাৰ সৈতে মই ছাত্ৰ একতা সভাত থাকোঁতে ভাল সম্পৰ্ক, এতিয়াও ভাল সম্পৰ্ক আছে। কটন এৰি যোৱাৰ পাছত এই মানুহখিনিয়ে কষ্ট পাইছে নহয়। এই কষ্টবোৰ দূৰ কৰাৰ বাবে তেখেতৰ ওপৰত শাস্তি হ'ব লাগে আৰু শাস্তি দৃষ্টান্তমূলক হ'ব লাগে, যাতে যিকোনো মানুহক, ছাত্ৰ বুলি নহয়, যিকোনো ৰাস্তাত চলি ফুৰি থকা মানুহক এই ধৰণে আক্ৰমণ কৰিব পৰা নাযায়। কাৰোবাৰ খং, কোনোবাৰ ওপৰত জাৰি এই ধৰণৰ আচৰণ যাতে আৰক্ষীয়ে গুণ্ডাৰ দৰে যাতে নকৰে, সেই কথা নিশ্চিত হ'ব লাগে। যদি কোনোবা এখন গাঁৱৰ পৰা গুৱাহাটীলৈ আজিৰ দিনত এজন ল'ৰা, মেধাসম্পন্ন ল'ৰাই ডেলিভাৰী বয় কৰিবলৈ আহে, তেওঁ আজিৰ পিছত কিন্তু ভাবিব যে গুৱাহাটীত মই ডেলিভাৰী বয় কৰাৰ কাৰণে মই সুৰক্ষিত নে, আৰক্ষীয়ে মোক সুৰক্ষা দিবনে? এই গোটেই বিষয়টোৱে অসম আৰক্ষীয়ে যে জনতাক সুৰক্ষা দিব নোৱাৰে, অসমৰ জনতাই বা ছাত্ৰ সমাজে যে আৰক্ষীক ভয় কৰিব লাগে, গোটেই বিষয়টো আচলতে তেনেকুৱা দিশলৈ ঢাপলি মেলিছে। জ্ঞানদীপ হাজৰিকা মোৰ বন্ধু। 2021 চনত আমি একেলগে কটনত আহিছিলোঁ আৰু জ্ঞানদীপৰ আজিৰ যিটো ঘটনা, আজিৰ সমগ্ৰ ঘটনাটোৱে অসম আৰক্ষীৰ যি বৰ্বৰতা, অসম আৰক্ষীৰ যি গুণ্ডামী, সেই গুণ্ডামীৰ গোটেই দিশটো উদঙাই দিছে। আমি উক্ত ঘটনাক ধিক্কাৰ জনাইছোঁ। কটন বিশ্ববিদ্যালয় আছুগটেৰ উক্ত ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যেতিয়ালৈকে জ্ঞানদীপ হাজৰিকাই ন্যায় নাপায়, তেতিয়ালৈকে আমি উক্ত ঘটনাটোৰ সৈতে জড়িত হৈ থাকিম, জ্ঞানদীপৰ কাষত থাকিম আৰু যেতিয়া দোষীয়ে উচিত শাস্তি পাব, তেতিয়াই আমি ক'ম যে অসম আৰক্ষী তেওঁলোকে জনতাৰ পক্ষত থাকে। আৰু এই ক্ষেত্ৰত কটনিয়ানসকলেও, প্ৰাক্তন বা বৰ্তমানৰ কটনিয়ানসকলে